অলৌকিক। এয়া কি? ব্লেডেৰে কটা যায় মহিলাৰ অংগ। শৰীৰ কাটিলেও কটা নাযায় কাপোৰ। কাপোৰ কাটিলেও কটা নাযায় শৰীৰ। এয়া কলা যাদু নে আন কিবা? হয়, আচৰিত যেন লাগিলেও এয়াই সত্য। কলিয়াবৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দীৰ্ঘদিন ধৰি এই ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে কলিয়াবৰৰ মিলন নগৰৰ এইগৰাকী মহিলা। চকুৰ সন্মুখতে মহিলাগৰাকীৰ দেহত স্পষ্ট হয় ব্লেডেৰে কটা চিন। কিন্তু আমি মিডিয়া এথিক্সৰ খাতিৰত আপোনালোকক দেখুৱাব নোৱাৰো সেই দৃশ্য। ওলাই তেজ, ছটফটাই থাকে বিষত। অৱশেষত যন্ত্ৰণাত ছটফটাই থকা মহিলাগৰাকীক লৈ যোৱা হ'ল চিকিৎসকৰ ওচৰত। বহিৰাজ্যলৈ গৈ চিকিৎসাৰ বাবে ঘৰৰ ধন সম্পত্তিও কৰিলে শেষ। কিন্তু নাই, চিকিৎসকৰ মতে দেহত নাই কোনো বেমাৰ। এতিয়া বিপাঙত পৰিছে মহিলাগৰাকী। কি কৰিব? এবাৰ মহিলাগৰাকীয়ে কি কৈছে শুনকচোন। আজি কেইবাদিনৰ পৰাও আমাৰ ঘৰখনত বহুত অশান্তি হৈ আছে। কমেও 10 বছৰমানেই হৈ গ'ল। মাজতে অলপ ভাল হ'ল, আকৌ আৰম্ভ হৈছে। মানে আমাৰ ঘৰত বিশেষকৈ মোৰ গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায় অট'মেটিক। মানুহ থাকিলেও হয়, মানুহ নাথাকিলেও হয়। আৰু যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে, আৰু যদি মোৰ কাপোৰ কাটে তেতিয়া মোৰ গা নাকাটে। আৰু তাৰ উপৰি গোটেই ঘৰৰ মানুহৰ কাপোৰ কানি চব কাটি যায়। পৰ্দা চৰ্দা চব নিজে নিজে কাট খাই যায়। তাৰ উপৰি ঘৰৰ পইচা পাতি লকাৰত থকা একো চব নাইকিয়া হৈ যায় আমাৰ। এইখিনি আমাৰ বহুত অসুবিধা হৈ আছে। আকৌ মোৰ নিজৰ চুলিখিনিও নিজে কাট খাই যায়। খালি মানুহে দেখেহে কটা পৰি যোৱাটো, বাকী আমি একোৱে গম নাপাওঁ কি হৈ আছে। এতিয়া বহুতখিনি চিকিৎসাও কৰিলোঁ আমি। প্ৰথমতে দিল্লী গ'লোঁ, চেন্নাই গ'লোঁ, মুম্বাই গ'লোঁ। চিকিৎসকে একো নাই বুলিয়ে কয় গোটেইখিনি। তাৰ পিছত আমি মানুহে আমাক পৰামৰ্শ দিয়ে বেজৰ, কবিৰাজৰ, আমি সেইখিনিও কৰিলোঁ। কৰি এতিয়া আৰু ভাগৰি গৈছোঁগৈ, আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ আছে। আপোনালোকে যদিও কোনোবাই যদি এনেকুৱা মানে ভাল কৰিব পাৰে, ডক্তৰেই হওক বা কোনোবা বেজেই হওক, খালি আমাক সহায় কৰিব লাগে সেইখিনি। সকলো সহ্য কৰি কিছুদিন থমকি ৰ'ল মহিলাগৰাকীয়ে। কিন্তু হঠাৎ আকৌ স্পষ্ট হ'বলৈ ধৰিলে ব্লেডৰ চিন। আকৌ আৰম্ভ হ'ল ছটফটনি। কেৱল এয়াই নহয়, 2টি সন্তানৰ মাতৃ মহিলাগৰাকীৰ জীয়ৰীৰ লগতো সংঘটিত হৈছে এই অনুৰূপ ঘটনা। আৰু এতিয়া নিৰুপায় পৰিয়ালটো। কি কৰিব? কলৈ যাব? কাক বিশ্বাস কৰিব? বিজ্ঞানক নে তন্ত্ৰ মন্ত্ৰক? আৰু এতিয়া উপায়হীন হৈ মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিচাৰিছে সহায়। কাকুতি মিনতি কৰিছে মহিলাগৰাকীয়ে। ঘৰত থকা অৱস্থাটো হয়, আৰু বাহিৰত গ'লেও হয়। বাহিৰত যদিও মই যাওঁ হয়, এদিন বা 2 দিন নহয়, কিন্তু তাৰ পিছত বাহিৰত থকা অৱস্থাটো হয়। মোৰ বাৰ ঘৰত আছিলোঁ, মোৰ বাৰ ঘৰত থাকোঁতেও এনেকুৱা হৈ গ'ল। মানে এতিয়া আমাৰ একোৱে উপায় নাইকিয়া হৈ গৈছেগৈ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই আহ্বান কৰিছোঁ যে মোৰ হৈ থকা এইখিনি যি হৈ আছে আমাৰ ঘৰৰ লগত, পাৰে যদি আপুনি অলপ সহায় কৰকচোন। ক'ৰবাত কিবা যদি সহায় কৰিব পাৰে। আপুনি বহুতকে চাইছে মামা, মোকো অকণমান চকু মেলি চাওক আৰু আপুনি। এতিয়া প্ৰশ্ন হয়, কোনে শুনিব মহিলাগৰাকীৰ ব্যথা? ভুক্তভোগী মহিলাগৰাকীয়ে ৰক্ষা পাবনে এই যন্ত্ৰণাৰ পৰা? নিউজ ডেস্ক, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।